নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই সাজিদ। আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া। অসমলৈ আহি আছে মহেন্দ্ৰ সিং ধোনী আৰু বলিউডৰ বাদশাহ শাহৰুখ খান। হয়, অসমলৈ আহি আছে বাদশাহ শাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনী। ৰাজ্যৰ ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ, কিয়নো ৰাজ্যৰ ক্ৰিকেট অনুৰাগীয়ে ওচৰৰ পৰা চাবলৈ পাৰিব মহেন্দ্ৰ সিং ধোনী আৰু বলিউডৰ বাদশাহ শাহৰুখ খানক। গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ দুখনকৈ হাই ভল্টেজ মেচ। লৈ আহিছো এই মুহূৰ্তৰ খবৰ, ফুল প্লেটৰ মাধ্যমেৰে লৈ অহাৰ চেষ্টা কৰি আছো। ৰাজ্যৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ, অসমলৈ আহিব বলিউডৰ বাদশাহ শাহৰুখ খান, অসমলৈ আহিব মহেন্দ্ৰ সিং ধোনীও। অতি কাষৰ পৰা ক্ৰিকেট অনুৰাগীয়ে চাব পাৰিব শাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনীক। গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ দুখনকৈ হাই ভল্টেজ মেচ। 26 আৰু 30 মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব দুখনকৈ মেচ। 26 মাৰ্চত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ। 30 মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ। KKRক লৈ গুৱাহাটীলৈ আহিব বলিউডৰ বাদশাহ তথা KKRৰ স্বত্বাধিকাৰী শাহৰুখ খান। চেন্নাই ছুপাৰ কিংছক লৈ আহিব মহেন্দ্ৰ সিং ধোনী। শাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনীক চাবলৈ এতিয়া উৎকণ্ঠাৰে বাট চাইছে অনুৰাগীয়ে। অসমলৈ আহি আছে শাহৰুখ খান আৰু ধোনী। ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ, ৰাজ্যৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ। অসমলৈ আহিব বলিউডৰ বাদশাহ শাহৰুখ খান, অসমলৈ আহিব মহেন্দ্ৰ সিং ধোনীও। অতি কাষৰ পৰাই ক্ৰিকেট অনুৰাগীয়ে চাব পাৰিব শাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনীক। গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ দুখনকৈ হাই ভল্টেজ মেচ। 26 আৰু 30 মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব দুখনকৈ মেচ। 26 মাৰ্চত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ। 30 মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ। KKRক লৈ গুৱাহাটীলৈ আহিব বলিউডৰ বাদশাহ তথা KKRৰ স্বত্বাধিকাৰী শাহৰুখ খান আৰু চেন্নাই ছুপাৰ কিংছক লৈ আহিব মহেন্দ্ৰ সিং ধোনী। শাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনীক এতিয়া ওচৰৰ পৰা চাবলৈ বাট চাইছে, উৎকণ্ঠাৰে বাট চাইছে লাখ লাখ ক্ৰিকেট অনুৰাগী।